নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে সিংহ ৰাশিৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে সিংহ ৰাশিৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক কলম নকৰি প্ৰভুৰ নাম লৈ সিংহ ৰাশিৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আগষ্ট মাহৰ আৰম্ভণিতে হয়তো অকলে সময় কটাই ভাল পাব পাৰে। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে নীৰৱতা, নিস্তব্ধতাৰ মাজেৰে হয়তো সময় কটাবলৈ পছন্দ কৰিব পাৰে। আপোনালোকে প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এই সময়ছোৱাতে নিজৰ আত্মাৰ লগত হয়তো একাত্ম হ'বলৈ চেষ্টা কৰিব পাৰে। অৰ্থাৎ আপোনালোকে অকলে থাকি নিজৰ মনটোকে হয়তো নানা ধৰণৰ প্ৰশ্ন সুধিব পাৰে আৰু নিজৰ আত্মাক তাৰ উত্তৰসমূহ হয়তো আপোনালোকে বিচাৰিব পাৰে। অৰ্থাৎ এই সময়ছোৱাত আপোনালোকে অকলশৰে থাকি সকলোৰ পৰা আঁতৰত থাকি নিজৰ মনটোৰ লগত নিজৰ আত্মাৰ লগত একাত্ম হৈ নিজৰ মনত যিবোৰ প্ৰশ্নৰ ইমান দিনে অৱতাৰণা হৈ আছিল সেইবোৰৰ হয়তো উত্তৰ বিচাৰিব পাৰে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আমাৰ আত্মাত ঈশ্বৰ থাকে, ভগৱান থাকে আৰু আমাৰ আত্মাই কেতিয়াও মিছা কথা নকয়। কিন্তু কথা হ'ল আমি নিজৰ আত্মাৰ লগত একাত্ম হ'বলৈ জানিব লাগিব। আমি যদি নিজৰ আত্মাৰ লগত একাত্ম হ'বলৈ সক্ষম হওঁ তেতিয়া নিশ্চয় প্ৰতিটো প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ আমি নিজৰ মাজতে পাবলৈ সক্ষম হ'ম। এই মাহত কোনো ক্ষেত্ৰত হয়তো আপোনালোকে অন্তৰত কিছু আঘাত পোৱাৰ বাবে হয়তো কোনো ক্ষেত্ৰত আপোনালোকে অলপ চলপ হতাশাত ভোগাৰ বাবে নিজৰ ভাল লগা ব্যক্তিৰ পৰা বিচৰা ধৰণৰ হয়তো সহানুভূতি সাপোৰ্ট নোপোৱাৰ বাবে হয়তো আপোনালোকে অকলশৰে সময় পাৰ কৰাটোৱে বেষ্ট বুলি মাহৰ প্ৰথম ভাগত হয়তো ভাবিব পাৰে। চিন্তা নকৰিব, মাহৰ মধ্যভাগত আপোনালোকে নিজৰ বন্ধুৰ লগত নিজৰ ভাল লগা ব্যক্তিৰ লগত সময় পাৰ কৰাও দেখিবলৈ পোৱা গৈছে আৰু মাহৰ মধ্যভাগত হয়তো আপোনালোকৰ বহুদিনীয়া মনৰ আশা কিবা পূৰণ হ'ব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰতো উন্নতি কৰিবৰ বাবে নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। কিন্তু কোনো ক্ষেত্ৰত আপোনালোকে যথেষ্ট চিন্তা ভাৱনা কৰাৰ বাবে, অভাৰ থিংকিং কৰাৰ বাবে হয়তো আপোনালোকৰ 100% এফৰ্টছ 100% প্ৰচেষ্টা নিজৰ কৰ্মত দিব নোৱাৰিবও পাৰে। গতিকে নিজৰ মাইণ্ডছেট ক্লিয়াৰ কৰি লওক, নিজৰ মনটো স্থিৰ কৰি লওক, তাৰপিছত আপোনালোকে নিজৰ কৰ্মত সম্পূৰ্ণকৈ নিজকে নিয়োগ কৰক, তেতিয়া নিশ্চয় আপোনালোকে সফলতা পাবলৈ সক্ষম হ'ব। এই মাহত আপোনালোকৰ হাতলৈ টকা পইচা আহিব। এই মাহত হয়তো বহুতো সিংহ ৰাশিৰ জাতক জাতিকাই নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে বা ঘৰলৈ হয়তো নতুন সুন্দৰ কিছু দামী সামগ্ৰী ক্ৰয় কৰি আনিব পাৰে বা নিজৰ ঘৰটোৱে হয়তো এই মাহত আপোনালোকে আটক ধুনীয়াকৈ সজাব পাৰে। কিন্তু এটা কথা লক্ষ্য ৰাখিব, এই মাহত হয়তো টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক দিশত আপোনালোকক কোনোবাই বিশ্বাসঘাতকতা কৰিবও পাৰে। হয়তো কোনোবাই আপোনালোকৰ পৰা সিম্পেথি গেইন কৰি আপোনালোকক নিজৰ দুখ যন্ত্ৰণাবোৰ মিছাকৈ হয়তো বৰ্ণনা কৰি আপোনালোকৰ পৰা হয়তো দয়াৰ পাত্ৰ বা পাত্ৰী হ'বলৈ চেষ্টা কৰিব পাৰে আৰু তাৰ জৰিয়তে আপোনালোকৰ পৰা কিন্তু টকা পইচা সৰকাবলৈ চেষ্টা কৰিব পাৰে। গতিকে কাৰোবাক টকা পইচা দান দক্ষিণা দিয়াৰ আগত বা কাৰোবাক ধাৰ দিয়াৰ আগত সেই ব্যক্তিজন প্ৰকৃততে তাৰ বাবে উপযুক্ত হয় নে নহয় সেই বিষয়ে আপোনালোকে সবিশেষ জানি ল'ব। কিয়নো বৰ্তমান আমাৰ অসমৰ অৱস্থা, বিশেষকৈ উজনি অসমৰ বানপীড়িতসকলৰ অৱস্থা ইমান বেয়াৰ ফালে ঢাল খোৱা মই দেখিছো যে বৰ্তমান সময়ত আমাৰ মৌলিক প্ৰয়োজনসমূহ অন্ন বস্ত্ৰ বাসস্থানৰ যোগাৰ কৰাটোৱে হয়তো কাৰো পক্ষত যথেষ্ট জটিল হৈ পৰিছে। গতিকে যদি কাৰণটো জেনিউন নহয়, যদি কাৰণটো প্ৰকৃত কাৰণ নহয়,
তেন্তে যাকে তাকে টকা পইচা ধাৰ দিয়াৰ বা দান দিয়াৰ একো অৰ্থ নাই কিয়নো যিসকলৰ মই ভাবো অংগ প্ৰত্যংগসমূহ ঈশ্বৰ কৃপাত ঠিকে থাকে আছে তেওঁলোকে নিজৰ মস্তিষ্ক খটুৱাই নিজৰ স্কিলছ নিজৰ দক্ষতাসমূহ খটুৱাই হয়তো টকা পইচাৰ উপাৰ্জন টকা পইচাৰ যোগাৰ নিজে কৰিবলৈ সক্ষম হ'ব কিন্তু যিসকলৰ বৰ্তমান সময়ত যথেষ্ট প্ৰয়োজন যিসকলৰ হয়তো মৌলিক প্ৰয়োজনসমূহে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই যিসকলে হয়তো বৰ্তমান অৱস্থাত যথেষ্ট দুখ যন্ত্ৰণাত আছে তেওঁলোকক আপোনালোকে এই মাহত নিস্বাৰ্থভাৱে টকা পইচা দান কৰিব পাৰে কিয়নো এই সময়ছোৱা হৈছে কাৰ্মিক সময় এই সময়ছোৱাত যদি আপোনালোকে বিপদত পৰা ব্যক্তিক যিকোনো প্ৰকাৰে লাগে আৰ্থিক ক্ষেত্ৰতে নহওক আপোনালোকে নিজৰ সৎ উপদেশৰ জৰিয়তেও যদি উপকৃত কৰিব পাৰে তেন্তে নিশ্চয় ঈশ্বৰে আপোনালোকৰ প্ৰাৰ্থনা আপোনালোকৰ মনৰ আশা পূৰণ কৰিব এই মাহত ক'বলৈ গ'লে আপোনালোকৰ মাতৃৰ লগতো সুসম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এই মাহত আপোনালোকে নিজৰ পিতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব আপোনালোকৰ পিতৃয়ে যদি বহু দিনৰ পৰা কিবা অসুখত ভুগি আছিল কিবা যদি শাৰীৰিক সমস্যা আছিল তেন্তে আপোনালোকে তৎক্ষণাৎ এজন অভিজ্ঞ ডক্টৰৰ পৰা ট্ৰিটমেণ্ট আৰম্ভ কৰক লগতে এই মাহত আপোনালোকৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লগতে এই মাহত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ কোনো কথাই হয়তো অন্তৰত আঘাত দিব পাৰে নতুবা আপোনালোকৰ যদি জ্যেষ্ঠ ভাতৃ ভগ্নী আছে এই মাহত জ্যেষ্ঠ ভাতৃ ভগ্নীৰ পৰাও হয়তো আপোনালোকে জীৱনৰ কিবা ক্ষেত্ৰত বিচৰা ধৰণে সহানুভূতি নাপাব পাৰে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ পৰিয়ালৰ কোনো ব্যক্তি নতুবা আপোনালোকৰ অন্তৰ কাষৰ ব্যক্তি নতুবা আপোনালোকৰ হয়তো বন্ধুবৰ্গৰ পৰা কোনো ক্ষেত্ৰত বিচৰা ধৰণৰ হয়তো সহযোগিতা নোপোৱাৰ বাবে আপোনালোকে অন্তৰত আঘাত পাব পাৰে কোনো ক্ষেত্ৰত আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে সকলোৰে বিপদৰ সময়ত আপোনালোকে সহায় কৰিবলৈ হয়তো নিস্বাৰ্থভাৱে আগবাঢ়ি যায় কিন্তু আপোনাৰ প্ৰয়োজনৰ সময়ত সেই সকল ব্যক্তিয়ে আপোনালোকক যেন অকলশৰীয়া কৰি এৰি থৈ যায় আপোনালোকে এই মাহত ক'বলৈ গ'লে কিছু অকলশৰীয়া অনুভৱ কৰিব পাৰে কিন্তু এটা কথা সিংহ ৰাশিৰ জাতক জাতিকা পাহৰি নাযাব আমি যেতিয়া অকলশৰীয়া হৈ পৰো জীৱনত যেতিয়া আমি একো পাৰ নাপাওঁ তেতিয়া কিন্তু ঈশ্বৰে আমাৰ একমাত্ৰ সাৰথী হৈ পৰে ক'বলৈ গ'লে জীৱনৰ প্ৰকৃত অভিজ্ঞতা আমি সেই সময়তে পাবলৈ সক্ষম হওঁ লগতে এই মাহত শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ বেষ্ট ইফৰ্টছ দিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিশ্ৰম কৰা নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ৰিজাল্টসমূহ যথেষ্ট ভাল হোৱা দেখিবলৈ পোৱা গৈছে এই মাহত বহুতো শিক্ষাৰ্থীয়ে হয়তো কিবা কম্পিটিটিভ এক্সামত এপিয়াৰ হ'ব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে বেষ্ট ৰিজাল্ট দেখুৱাই এই মাহত দেখিবলৈ পোৱা গৈছে এই মাহত হয়তো বহুতে চৰকাৰী চাকৰি পাবও পাৰে বা যিসকলে বিভিন্ন ধৰণৰ ইন্টাৰভিউত এই মাহত এপিয়াৰ হ'বলগীয়া আছে তেওঁলোকে কিন্তু যথেষ্ট ভাল পাৰফৰমেন্স দেখুওৱা দেখিবলৈ পোৱা গৈছে কিন্তু কোনো ক্ষেত্ৰত আপোনালোকৰ মাজত কোনোবা সিংহ ৰাশিৰ জাতক জাতিকাৰ হয়তো কমিউনিকেশ্যন গেপৰ প্ৰব্লেম হোৱাও দেখিবলৈ পোৱা গৈছে অৰ্থাৎ কোনো ক্ষেত্ৰত আপোনালোকে নিজৰ মনৰ ভাৱসমূহ ভালদৰে হয়তো প্ৰকাশ কৰিব পৰা নাই হয়তো আপোনালোকৰ টেলেণ্টছ আপোনালোকৰ বুদ্ধি যথেষ্ট আছে কিন্তু কৰ্মক্ষেত্ৰত হেয়া হয়তো আপোনালোকে প্ৰকাশ কৰিবলৈ এই মাহত সুবিধা নাপাবও পাৰে বা আপোনালোকৰ যি টেলেণ্টছ আছে আপোনালোকৰ যি বুদ্ধিমত্তা আছে আপোনালোকৰ যি স্কিলছ আছে হেয়া হয়তো বেলেগে চুৰ কৰি লৈ বেলেগে আপোনালোকৰ পৰা কপি কৰি লৈ আপোনাৰ ক্ৰেডিট হয়তো অন্য ব্যক্তিয়েহে পাব পাৰে হেয়া মই অৱশ্যে চাকৰি বা প্ৰফেশনৰ ক্ষেত্ৰত দেখিছো গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত আপোনালোকৰ হাতলৈ মোটামুটি ঠিকে টকা পইচা অহা দেখিবলৈ পোৱা গৈছে কেৱল আপোনালোকে হাই ইনভেষ্টমেন্ট কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব এনেকুৱাও নহয় যে আপোনালোকে ইনভেষ্টমেন্ট কৰিব নালাগে আপোনালোকে ইনভেষ্টমেন্ট কৰিব য'ত দৰকাৰ হয় আপোনালোকে ইনভেষ্টমেন্ট কৰিলে হয়তো এই মাহত আপোনালোকৰ যথেষ্ট টকা পইচা আৰ্নিং হ'ব পাৰে উপাৰ্জন হ'ব পাৰে লগতে যিসকলে মিউচুৱেল ফাণ্ড শ্বেয়াৰ মাৰ্কেট ইত্যাদিত হাই ইনভেষ্টমেন্ট কৰিব বিচাৰিছে মাহৰ 15 তাৰিখৰ আগত কৰিলে হয়তো এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট লাভৱান হ'ব পাৰে লগতে আপোনালোকৰ যদি নিজা সন্তান আছে আপোনালোক যদি এজন অভিভাৱক এই মাহত আপোনাৰ সন্তানে
কোনো ক্ষেত্ৰত হয়তো যথেষ্ট ভাল ফলাফল পাব পাৰে হয়তো পূৰ্বতে তেওঁলোকে কিবা পৰীক্ষাত অৱতীৰ্ণ হৈছিল বা এই মাহতো তেওঁলোকে হয়তো কিবা পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া আছে কিবা ইন্টাৰভিউত যদি অৱতীৰ্ণ হ'বলগীয়া আছে বা তেওঁলোকে যদি খেলা ধূলা কৰে বা কালচাৰ বিভিন্ন ফিল্ডৰ লগত যদি জড়িত হৈ আছে এই মাহত তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দেখুৱা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত আপোনালোকৰ নিজৰ সন্তানৰ লগতো আন্তৰিকতা যথেষ্ট বাঢ়িব লগতে যিসকলে কোৰ্ট কাছাৰীৰ মোকদ্দমাত ইনভলভ হৈ আছে এই মাহত এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে কোৰ্ট কাছাৰীৰ লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত আপোনালোকৰে জয়ী হ'ব লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যদি চাওঁ এই মাহত স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা নাই কিন্তু এই মাহত হয়তো আপোনালোকৰ ফেটছৰ সমস্যা মেদবহুলতাৰ সমস্যা হ'ব পাৰে কোনো ক্ষেত্ৰত হয়তো অভাৰৱেট হ'ব পাৰে আৰু কোনো ক্ষেত্ৰত হয়তো কোনোবাই আন্ডাৰৱেট অৰ্থাৎ দৰকাৰতকৈ ওজন হয়তো কম হ'ব পাৰে এই মাহত ক'বলৈ গ'লে আপোনালোকে বহুতো প্ৰি প্লেনিং কৰিছিল যে এই মাহৰ পৰা আপোনালোকে হয়তো নিজৰ ৱেট লছ কৰিবৰ বাবে আপোনালোকে হয়তো হাৰ্ড ৱৰ্কআউট কৰিব আপোনালোকে হয়তো পৰিশ্ৰম কৰিব ৰাতিপুৱা খোজ কাঢ়িব বা নিজৰ ৱেট বঢ়াবৰ বাবে আপোনালোকে হয়তো ডায়েট চাৰ্টৰ নিজৰ খাদ্যৰ যি চাৰ্ট থাকে নিজৰ খাদ্য বস্তু হয়তো আপোনালোকে কিছু পৰিৱৰ্তন কৰিব কোনো ক্ষেত্ৰত কোনোৱে ভাবিছিলে যে হাই কেলৰি ফুড খাব আৰু কোনো ভাবিছিলে হয়তো ল' কেলৰিৰ ফুড খাব তেওঁলোকৰ ৱেট কমোৱাৰ বাবে কিন্তু প্ৰকৃতাৰ্থত ক'বলৈ গ'লে সেইবিলাক আপোনালোকৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ একো কৰা দেখিবলৈ পোৱা নাই অভাৰ থিংকিং কৰি নিজৰ এনাৰ্জি নিজৰ সময় ক'বলৈ গ'লে যথেষ্টখিনি আপোনালোকে চিন্তা ভাৱনা কৰি নষ্ট কৰাৰ বাবে এই মাহত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু নিজে বিশেষ কেয়াৰ লোৱা দেখিবলৈ পোৱা নাই গতিকে যিসকল সিংহ ৰাশিৰ জাতক জাতিকাই মোৰ এই ভিডিঅ' চাই আছে তেওঁলোকে এই মুহূৰ্তৰ পৰা নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি পৰিৱৰ্তন আনিম বুলি প্ৰি প্লেনিং কৰিছিল তাৰ বাবে কাম কৰা আৰম্ভ কৰক চিন্তা নকৰিব এতিয়াৰ পৰা কৰিলে হয়তো আপোনালোকে বিচৰা ধৰণৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব লগতে মই আৰু প্ৰেমৰ কথাটো ক'বলৈ পাহৰিছো প্ৰেমৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে যিসকলে পূৰ্বৰ পৰা প্ৰেমৰ সম্পৰ্কত আছে যিসকলৰ সম্পৰ্ক দীৰ্ঘদিনীয়া এই মাহত হয়তো আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত কিবা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে হয়তো আপোনালোকে দুই ঘৰক নিজৰ প্ৰেমৰ কথা ব্যক্ত কৰিব পাৰে হয়তো আপোনালোকৰ বিবাহৰ ডেটটো ফিক্সড হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত এই মাহত ক'বলৈ গ'লে আপোনালোকে ফেমিলি সাপোৰ্ট লাভ কৰাই দেখিবলৈ পোৱা গৈছে লগতে যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনলৈ হয়তো এই মাহত নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে অৱশ্যে এই প্ৰেম লৈ তেওঁলোকক ভৱিষ্যতৰ কথা বিশেষ চিন্তা কৰা দেখিবলৈ পোৱা নাই হয়তো আপোনালোকে যিজন ব্যক্তিৰ কন্টেক্টত আহিছে তেওঁ যথেষ্ট প্ৰেক্টিকেল হ'ব পাৰে পজিটিভ হ'ব পাৰে কিন্তু এই মাহত আপোনালোকৰ একো ফিউচাৰ প্লেনিঙৰ কথা দুইৰ লগত ডিসকাস কৰা দেখিবলৈ পোৱা নাই হয়তো ইজনে আনজনৰ লগত সময় পাৰ কৰি ভাল পাব পাৰে এটা পজিটিভ এটিটিউড হয়তো দুইজনৰ লগত সময় পাৰ কৰি হয়তো নিজৰ মাজতে সৃষ্টি কৰিব পাৰে আৰু সেইভাবে আপোনালোকে ইজনে আনজনৰ লগত হয়তো এক বিউটিফুল টাইম স্পেন্ড কৰিব পাৰে এই মাহত হয়তো আপোনালোকে কোনো ক্ষেত্ৰত প্ৰেমৰ দিশত কোনো সিংহ ৰাশিৰ জাতক জাতিকাই অলপ চলপ অন্তৰত আঘাতো পাব পাৰে হয়তো আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনালোকে বিচৰা ধৰণৰ হয়তো আবেগিকভাৱে আপোনাক বেছি সাপোৰ্ট নকৰাৰ বাবে আপোনাৰ সৰু কথাবোৰৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়াৰ বাবে নিজৰ কামৰ ক্ষেত্ৰতে তেওঁ হয়তো ফুললি ফোকাস কৰাৰ বাবে আপুনি অন্তৰত আঘাত পাব পাৰে এই মাহত ক'বলৈ গ'লে আপোনালোকক যথেষ্ট ইমোশনাল হৈ পৰা আবেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত আপোনালোকৰ আবেগ অনুভূতি সমূহও আপোনালোকক হয়তো কোনো কাম কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে হিজিকি নহওক যিসকল সাংসাৰিক যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত সম্পৰ্ক মোটামুটি ঠিকই দেখিবলৈ পোৱা গৈছে আপোনালোকে দুয়ে হয়তো দুইৰ লগত সময় পাৰ কৰি বাহিৰত নগলেও ঘৰৰ ভিতৰতে দুয়ে হয়তো দুইৰ লগত কথা পাতি মনৰ ভাৱবোৰ ব্যক্ত কৰি পূৰ্বৰ স্মৃতিবোৰ ৰোমন্থন কৰি যথেষ্ট এমিউজমেন্ট পোৱা যথেষ্ট সুখী অনুভৱ হয়তো কৰিব পাৰে কিন্তু কথা হল এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ কোনো কৰ্মৰ ক্ষেত্ৰত হয়তো আপোনাৰ কিছু খং উঠিব পাৰে হয়তো কিছুমান সিদ্ধান্ত তেওঁ আপোনাক নুহুধাকৈ নিজে ল'ব পাৰে নিজৰ পৰিয়ালৰ ক্ষেত্ৰত নিজৰ সংসাৰ ক্ষেত্ৰত বা নিজৰ ঘৰৰ ক্ষেত্ৰতো কিবা আসবাব পত্ৰ ক্ৰয় কৰাৰ ক্ষেত্ৰতো হয়তো তেওঁ নিজে সিদ্ধান্ত ল'ব পাৰে আপোনাৰ পৰা হয়তো বিশেষ তেওঁ এডভাইস নিবিচাৰিব পাৰে আৰু আপুনি তেওঁৰ কিছুমান কামৰ মাজত যথেষ্ট ইমেচিউৰিটি অৰ্থাৎ শিশুসুলভ মনোবৃত্তি দেখা পোৱাৰ বাবে এই মাহত তেওঁৰ ওপৰত হয়তো আপোনাৰ কিছু খং উঠিবও পাৰে অৱশ্যে বৰ বেছি দিনৰ কাৰণে আপোনালোকৰ মাজত অভিমান নাথাকে কেইদিনমান পিছত আপোনালোকৰ মাজত আকৌ
আগৰ সেই সুসম্পৰ্কই দেখিবলৈ পোৱা যাব লগতে যিসকলে উচ্চ শিক্ষাৰ বাবে ঘৰৰ পৰা বহু দূৰত অধ্যয়ন কৰাৰ কথা বা বিদেশত যোৱাৰ কথা চিন্তা কৰিছে এই মাহত এই ক্ষেত্ৰত কিছু বাধা বিঘিনিৰ কিছু অবষ্টাকলছ হয়তো আপোনালোকে ফেচ কৰিবলগীয়া হ'ব পাৰে হয়তো ঘৰুৱা ক্ষেত্ৰতো এই মাহত আপোনালোকে কোনো দিশত কিছু বাধা বিঘিনি পাব পাৰে লগতে এই মাহত আপোনালোকৰ সামাজিক মৰ্যাদা কিন্তু অক্ষুণ্ণ থাকিব এই মাহত ক'বলৈ গ'লে আপোনালোকৰ যি হেল্পফুল নেচাৰ সিংহ ৰাশিৰ জাতক জাতিকাসকল বাহিৰৰ পৰা হয়তো কিছু কঠোৰ হলেও আপোনালোক কিছু ষ্ট্ৰিক্ট নেচাৰ হলেও আপোনালোকৰ অন্তৰখন হৈছে যথেষ্ট কোমল আপোনালোকৰ অন্তৰখন হৈছে যথেষ্ট সফট আৰু এই মাহত আপোনালোকে নিজৰ দয়ালু যি নেচাৰ নিজৰ যি বেলেগক সহায় কৰাৰ আপোনালোকৰ যি স্বভাৱ তাৰ জৰিয়তে বেলেগৰ পৰা কিন্তু আপোনালোকে যথেষ্ট সমাদৰ পাবলৈ সক্ষম হ'ব এই মাহত বহুতো সিংহ ৰাশিৰ জাতক জাতিকাই যিসকলে বিশেষকৈ ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে এই মাহত আপোনালোকৰ নাম যশস্যা আপোনালোকৰ সুকৰ্মৰ জৰিয়তে যথেষ্ট বঢ়া দেখিবলৈ পোৱা গৈছে লগতে এই মাহৰ বাবে সিংহ ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স হৈছে যে আপোনালোকে প্ৰেক্টিকেল হয় সিংহ ৰাশিৰ জাতক জাতিকাসকল যথেষ্ট কেৰিয়াৰ ওৰিয়েণ্টেড আপোনালোকে একশ্যনৰ ওপৰত অৰ্থাৎ কৰ্মৰ ওপৰত আপোনালোকে পদক্ষেপ লোৱাৰ ওপৰতহে গুৰুত্ব দিয়ে কিন্তু এই মাহত কোনো কোনো ক্ষেত্ৰত আপোনালোকক যথেষ্ট আৱেগিক দেখিবলৈ পোৱা গৈছে আৰু তাৰ বাবে আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত হয়তো 100% দিবলৈ সক্ষম হোৱা নাই গতিকে এই মাহটো হৈছে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰাৰ মাহ এই মাহত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে নিজৰ মাজত আত্মবিশ্বাস আপোনালোকৰ পূৰ্বৰ যি আত্মবিশ্বাস হেয়া জগাই তুলিবলৈ নিজকে সক্ষম কৰক লগতে আপোনালোক উচ্চাকাংক্ষী হওক আপোনালোকৰ যি দক্ষতা তাক কৰ্মৰ জৰিয়তে আপোনালোকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰক তেতিয়া নিশ্চয় আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব তেনে সিংহ ৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে আজিৰ ভিডিঅটো যিমান পাৰে সিমান শ্বেয়াৰ কৰক লাইক কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী